হঠাতে কি হ'ল, প্ৰতিদিন নামৰ সাংবাদিক নিতুমণি শইকীয়াৰ প্ৰাক্তন পত্নী স্মৃতিৰেখাৰ ভূঞা কিয় এনেকৈ ক'ব লগা হ'ল যে মই হাজাৰ ধুমুহাৰ মাজত জীয়াই আছো, ধুমুহাৰ মাজতো সুখৰ মাদকতা বিচাৰি আছো। সবিশেষ জানিবৰ বাবে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। আহক আজি ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, প্ৰতিদিন টাইমৰ মুখ্য সাংবাদিক নিতুমণি শইকীয়াৰ পত্নীৰ এটি আৱেগ ভৰা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখা গৈছে। তেখেতে সামাজিক মাধ্যমত লিখিছে যে নতুন ঠিকনাত ৩ বছৰ, দুৱাৰ বেৰবোৰত ৰং লগা নাই যদিও অকণমান টেবুল চকীযোৰ, গাড়ী চাইকেল, বাৰ্থটাব, এলচাৰ পৰিয়াল আদি ধেৰ মহামূল্যৱান সম্পত্তিৰে ঘৰটো ভৰি আছে। কম দামত পৰা বগা প্লেটখনলৈকে নতুন ঘৰলৈ টোপোলা বান্ধি অনা মোৰ এক প্ৰকাৰৰ পেৰেড বুলিয়েই ক'ব পাৰে। মাজে মাজে কেৱল ঘৰলৈ অহা আলহীক কোৱা দি কিতাপখিনিকো ওচৰলৈ গৈ কৈ থাকো, বহিব জানিলে মাটিয়ে পিয়া। এইদৰে তেখেতৰ পত্নী স্মৃতিৰেখা ভূঞাই এটি পোষ্ট কৰি আৱেগিক হৈ পৰে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।